ইলেকশন কমিশন অফ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত হলোহেঁতেন, এতিয়া পঞ্জীয়ন প্ৰাপ্ত হৈ আছো, 6% ভোট পালোহেঁতেন। কিন্তু কংগ্ৰেছৰ লগত গৈ ইলেকশ্যন মাত্ৰ 11টা সমষ্টিত খেলিবলগীয়া হৈ আমি সেই ভোটো নাপালো আৰু আমাৰ চিটো নাবাঢ়িলে। এই কথাকেইটা কোৱাৰ কাৰণে কংগ্ৰেছে মোক খুব বেয়া পাই আছে। কিন্তু মই কংগ্ৰেছ কৰ্মীসকলক হাত জোৰ কৰি কৈছো যে মই কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোৱা নাই। মই কংগ্ৰেছৰ নেতা, কংগ্ৰেছৰ ইলেকশ্যন খেলাৰ পদ্ধতি, নেতাসকলৰ চৰকাৰ বিৰোধিতাত যি দুৰ্বলতা আৰু গৌৰৱ গগৈকে ধৰি এই মানুহবিলাকৰ যিটো কালচাৰ, সেই দুৰ্বল কালচাৰটোৰ বিৰুদ্ধে, একদম এৰিষ্টক্ৰেটিক কালচাৰটোৰ বিৰুদ্ধেহে মই কৈছিলো। সেইকাৰণে মোক বেয়া পাইছে, মই জানো, কিন্তু মই নকলেও উপায় নাই, মই কবই লাগিব। কাৰণ কংগ্ৰেছৰ লগত গৈ ইমান হতাশ হৈ আছো, ভাল হ'ব লাগিছিলে, ৰিজাল্ট বেয়া হ'ল। কেলে? ইলেকশ্যনটো ভালকে নেখেলিলে। মই এই কথাটো এইকাৰণে উল্লেখ কৰিলো যে যোৱাবাৰতকে এইবাৰ বিধায়কৰ সংখ্যা কম। যদি বিধায়কৰ সংখ্যা কম, তাৰমানে বিধানসভাত আমি বেছি মাত মাতিলেও একো কাম নহব, কাৰণ হুলস্থুল জানিবা কৰিলোৱে, ধৰিলোৱে জানিবা, কিন্তু বিলখন এতিয়া সম্পূৰ্ণৰূপে 2/3 ভোটত পাৰ হৈ গুচি যাব। এতিয়া 102জন আৰু ইফালে আমি মাত্ৰ 25জন। তাকো AIDFৰ দুজনে কি ভূমিকা লয় পৃথিৱীৰ কোনেও নাজানে। তেওঁলোকতো চৰকাৰৰ লগতে থাকে। নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ দিনৰ পৰা এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনত আছো, এনেকুৱা হতাশাত আছো, এনেকুৱা খঙত আছো যে কিনো এতিয়া আৰু শান্তিত থকা নাই। একেবাৰে মন চন সকলোৰে বেয়া, সকলোৰে মানে আমাৰ সকলোৰে বেয়া। কাৰণ যোৱাবাৰ আমি 51জন বিৰোধী বিধায়ক জিকিছিলো। মই জেলৰ পৰা জিকিছিলো আৰু 50জন বাহিৰৰ পৰা জিকিছিলো। কিন্তু 51জন বিধায়ক যদিও জিকিছিলো, অৱশ্যে বিধানসভাত ময়ে বেছিকে মাত মাতিবলগীয়া হৈছিলে। এইবাৰ বাৰু আমাৰ লগত আৰু এজন জিকিলে, মেহবুব মুক্তাৰ, ৰাইজৰ দলৰ। কিন্তু কংগ্ৰেছৰ যোৱাবাৰ আছিলে 29জন, এইবাৰ হ'লগৈ 19জন, 10জন তেওঁলোকৰ কমিলে। আনহাতে AIDFৰ যোৱাবাৰ আছিলে 16জন, এইবাৰ মাত্ৰ 2জন, তেওঁলোকৰ 14জন কমিলে। যোৱাবাৰ CPIMৰ এজন আছিলে, এতিয়া CPIMৰ বিধায়কজন হাৰিলে। গতিকে যোৱাবাৰ যি সময়ত 51জন মানুহ আছিলো আমি বিৰোধী পক্ষত, তাৰ পাছত অৱশ্যে 6-7জন 8জন মানুহ কংগ্ৰেছৰ পৰা এজন এজনকে গুচি গ'ল। সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, আৰু এইবিলাক কৈ লাভ নাই আৰু, গোটেইবিলাক গুচি গ'ল। যদিও যোৱাবাৰ কংগ্ৰেছৰ ইমান সংখ্যক বিধায়ক জয়ী হৈছিলে, কিন্তু তেওঁলোকে বিধানসভাত যি ধৰণে ভূমিকা, যি ধৰণৰ এক্টিভ ভূমিকা ল'ব লাগিছিলে, সেই ধৰণৰ লোৱা নাছিলে। মই এইবিলাক কথা স্পষ্টকে কৈ দিওঁ কাৰণে মোক মানুহে খুব বেয়া পায়। এতিয়াতো কংগ্ৰেছৰ মানুহবিলাকে মোক খুবেই বেয়া পাই আছে, কাৰণ এই দুদিন মই কংগ্ৰেছৰ নিৰ্বাচনী যিটো ষ্ট্ৰেটেজি সেই সম্পৰ্কে সমালোচনা কৰিছিলো। গৌৰৱ গগৈৰ দুৰ্বলতাসমূহৰ কথা মই ৰাজহুৱাকে কৈ দিছিলো আৰু ৰকিবুল হুছেইন সম্পৰ্কীয় মই ক্ৰিটিকেল সমালোচনাত্মক বক্তব্য আগবঢ়াইছিলো। গতিকে কংগ্ৰেছৰ মানুহ বহুতে মোক বেয়া পাই আছে। যিসকল কংগ্ৰেছৰ মানুহে বেয়া পাই আছে, মই তেখেতসকলক হাত জোৰ কৰি এটা কথা কওঁ যে মই কোনো তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কথা কিন্তু কোৱা নাই। কংগ্ৰেছৰ সমৰ্থক, কংগ্ৰেছৰ কৰ্মী, কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়ববীয়া বা সদস্য, মণ্ডল কংগ্ৰেছৰ সদস্য, ব্লক কংগ্ৰেছৰ সদস্য, মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়া, জিলা কংগ্ৰেছৰ বিষয়ববীয়া বা ষ্টেট কংগ্ৰেছৰ বিষয়ববীয়াৰ বিৰুদ্ধে মই কোৱা নাছিলো। বহুতে একাকাৰ কৰিছে বাৰু। মই কৈছিলো কংগ্ৰেছৰ নেতৃবৰ্গৰ বিৰুদ্ধে। 3টা কথা। 1, এইবাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ অনাস্থাৰ এটা প্ৰধান কাৰণ হ'ল যে যোৱাবাৰ বিধানসভাত একেবাৰে ভাল ভূমিকা লোৱা নাছিলে। একো যদি নামাতে কিয় ভোট দিব মানুহে বিধানসভাত? মই 2 নম্বৰ কথাটো কৈছিলো যে মিত্ৰতা ইমান দেৰি কৰাৰ কাৰণে এইবাৰ আমি হৰাটো কনফাৰ্ম হৈ গ'ল। মানুহে মানে মিত্ৰতা কৰিলো নে নাপালো গমেই নাপালে। আমি 3জন গগৈ একেলগে কেম্পেইনে কৰিবলৈ নাপালো। 3 নম্বৰ কথাটো কৈছিলো যে ইলেকশ্যনটো কংগ্ৰেছে ভালকে মুঠেও নেখেলিলে। সেইটো AICCয়ে হওক, সেয়া APCCয়ে হওক, আৰু বিশেষভাৱে এই ক্ষেত্ৰত মই গৌৰৱ গগৈক সমালোচনা কৰিছিলো। আৰু মই কৈছিলো যে গৌৰৱ গগৈৰ বডি লেংগুৱেজ, গৌৰৱ গগৈৰ কালচাৰ মানে ৱে অফ লাইফ, জীয়াই থকাৰ যিটো ধৰণ, সেই ধৰণটো একেবাৰে জনগণৰ পক্ষত নহয়, সাধাৰণ মানুহৰ ভাল নোপোৱা মানে ব্যৱস্থা। আৰু সেইকাৰণে এইবাৰ আমি কংগ্ৰেছত নেতৃত্বত ইলেকশ্যন খেলি আমি ভয়াৱহভাৱে লোকচানৰ সন্মুখীন হলো। মই কৈছিলো যে ৰাইজৰ দলে অকলে খেলা হলে হয়তো 6-7খন আসনত জিকিব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ লগত গৈ আমি মাত্ৰ 2খন আসনত জিকিলো। আৰু এইবাৰ ৰাইজৰ দলে যিটো কৰিব পাৰিলোহেঁতেন, ৰেজিষ্টাৰ্ড দল এটা আমি ৰিকগনাইজ পাৰ্টিত ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত হলোহেঁতেন, এতিয়া পঞ্জীয়ন প্ৰাপ্ত হৈ আছো, 6% ভোট পালোহেঁতেন। কিন্তু কংগ্ৰেছৰ লগত গৈ ইলেকশ্যন মাত্ৰ 11টা সমষ্টিত খেলিবলগীয়া হৈ আমি সেই ভোটো নাপালো আৰু আমাৰ চিটো নাবাঢ়িলে। এই কথাকেইটা কোৱাৰ কাৰণে কংগ্ৰেছে মোক খুব বেয়া পাই আছে। কিন্তু মই কংগ্ৰেছ কৰ্মীসকলক হাত জোৰ কৰি কৈছো যে মই কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোৱা নাই। মই কংগ্ৰেছৰ নেতা, কংগ্ৰেছৰ ইলেকশ্যন খেলাৰ পদ্ধতি,
আৰু নেতাসকলৰ চৰকাৰ বিৰোধিতাত যি দুৰ্বলতা আৰু গৌৰৱ গগৈকে ধৰি এই মানুহবিলাকৰ যিটো কালচাৰ, সেই দুৰ্বল কালচাৰটোৰ বিৰুদ্ধে, একদম এৰিষ্টক্ৰেটিক কালচাৰটোৰ বিৰুদ্ধেহে মই কৈছিলো। সেইকাৰণে মোক বেয়া পাইছে, মই জানো, কিন্তু মই নকলেও উপায় নাই, মই কবই লাগিব। কাৰণ কংগ্ৰেছৰ লগত গৈ ইমান হতাশ কৈ আছো, ভাল হ'ব লাগিছিলে, ৰিজাল্ট বেয়া হ'ল। কেলে? ইলেকশ্যনটো ভালকে নেখেলিলে। এতিয়া এইটো কথা কওঁ, মই এই কথাটো এইকাৰণে উল্লেখ কৰিলো যে যোৱাবাৰতকে এইবাৰ বিধায়কৰ সংখ্যা কম। যদি বিধায়কৰ সংখ্যা কম, তাৰমানে বিধানসভাত আমি বেছি মাত মাতিলেও একো কাম নহব, কাৰণ হুলস্থুল জানিবা কৰিলোৱে, ধৰিলোৱে জানিবা, কিন্তু বিলখন এতিয়া সম্পূৰ্ণৰূপে 2/3 ভোটত পাৰ হৈ গুচি যাব। এতিয়া 102জন আৰু ইফালে আমি মাত্ৰ 25জন, তাকো AIDFৰ 2জনে কি ভূমিকা লয় পৃথিৱীৰ কোনেও নাজানে, তেওঁলোকতো চৰকাৰৰ লগতে থাকে।